আজি 80,000 গান গালোঁ। কিয় পালোঁ নি? গোটেই গান গালোঁ আৰু ভাৰত চৰকাৰে একো দিয়া নাই, ঘেঁটা দিয়া নাই। মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই। মই মুগ্ধ, মই কাঞ্চনজঙ্ঘা। ইউপিপিএলত খাম নাই, আমি নাঙলত যাব লাগিব। এইবাৰ নাঙল আনিমে। এটা বিশেষ ঠাইত আছোঁ বৰভাগৰ এজন যুৱক পালোঁ যিয়ে মিমিক্ৰি কৰে। আমাৰ সকলোৰে মৰমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মিমিক্ৰি কৰে আৰু মিমিক্ৰি কৰে আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া। তেখেতৰ মুখতে এটা কি ক'ব জুবিন গাৰ্গক অকণমান কৈ দিয়ক। ক'বলগীয়া একো নাই। আমি ইমান বছৰে কৰিলোঁ কাম, গোটেই কাম কৰিলোঁ। আজি 80,000 গান গালোঁ। কিয় পালোঁ নি? গোটেই গান গালোঁ আৰু ভাৰত চৰকাৰে একো দিয়া নাই, ঘেঁটা দিয়া নাই। অসম চৰকাৰে কি দিয়া নাই? চব দিছে, তেল দিছে, চাহ দিছে, ৰাইজক গড় দিছে, জুবিন গাৰ্গ দিছে আৰু কিবা লাগে নি? একো নালাগে, একো দিব পৰা নাই। আৰু ভাৰত চৰকাৰে এডাল দিছে, মানুহ মৰাৰ পাছত ভাৰত ৰত্ন দিলে কিবা হ'ব নি? কাম নাই। আৰু মই এটা জানো, সকলোৱে আমি নতুন প্ৰজন্ম হয়, ইচ্ছা কৰিলে দেশ জ্বলাব পাৰোঁ, ইচ্ছা কৰিলে দেশ সলাব পাৰোঁ। মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই। মই মুগ্ধ, মই কাঞ্চনজঙ্ঘা। জুবিনদাৰ আছিলে। একো নাই, কোনোবা কৈছে পাৱাৰ নাই বোলে। কোনে কৈছে পাৱাৰ নাই? মোৰ পাৱাৰ আছেতো। থৈ ইউপিপিএলত ফৰ্মত ফৰ। সি ঘৰু এটা একো নাজানে। মই জানে, মই কোকৰাঝাৰ, ওদালগুৰি গোটেই মিটিং কৰিছে। এইবাৰ মোৰ চৰকাৰ আহিব, সি গম পাব কোনে কি জানে। সি একো নাজানিব, সি ঘৰু। যিমান যায় তামোলপুৰত যায়, চব ক'ব, মোৰ কথা ক'ব, গোটেই খাই। ইউপিপিএলত ফৰ্মত ফৰ। খাম নাই, আমি নাঙলত যাব লাগিব। এইবাৰ নাঙল আনিমে। খাম নাই বুলি কৈছোঁ, ঘৰু একো নাই একেবাৰে। মদ খাব জানে, কিবা কৰিব জানে, কিবা কথা ক'ব পাৰে। একো নাই, একো নাই, হ'ব।